অর্থাৎ ভাগৱত নিগম আজিকালি ভাগৱতক আগমন নিচিনা আজি বহুত ভাল লাগিছে আকৌ ভাগৱত এনেকৈ ইয়াত দেখিছো আকৌ নামঘৰৰ ভিতৰত আকৌ বৈকুণ্ঠ বনাই দিয়ে এজন আহিব বৈকুণ্ঠ সজাব এই সজোৱাজনকো আকৌ 6,000-7,000 টকা দিয়ে নামঘৰটো বৈকুণ্ঠ নহয় জানো আকৌ বৈকুণ্ঠ কেলে আকৌ এই গুৰুজনাই ভুলকে সজালে নেকি এই নামঘৰটো এই নামঘৰটো বৈকুণ্ঠ হয় নে নহয় ভকত ভগৱন্ত হয় নে নহয় ইয়াত বেলেগ ডেকোৰেশ্যন কি লাগে ভকতক ডেকোৰেশ্যন কি লাগে তেতিয়া ভকতসকলক বিউটি পাৰ্লাৰত যাব আকৌ ধুনীয়া ধুনীয়া হৈ আহিব হয় নহয় প্ৰভু ভকত ভকতহে চাব লাগে কলা বগা চাই জানো জাতি অজাতি চাই জানো যে ভকত কোন জাতি কোন উপাধি কি ধনী না দুখীয়া কি প্ৰফেচাৰ কৰে নে হাজিৰা কৰে সেইটো ভকতত নাই নহয় ভকতে ভগৱান ভকতৰ মাজত ভগৱানক নেদেখিলে তেতিয়া ভগৱানক ক'ত দেখিব আৰু কলা চশমা পিন্ধি ইয়াত বহি থাকিলে আপোনাৰ চশমা বদলাব লাগিব তেতিয়া আচল বস্তু দেখিব চশমা থাকিলে কেতিয়াও আচল বস্তু দেখিব জানো প্ৰভু কলা চশমা যোৰ পিন্ধি থাকিলে চব কলা দেখিব সেইকাৰণে আমাক বুজাইছে যে নামঘৰ গুৰুজনাই দিছে বৈকুণ্ঠ যে শুদ্ধ বৈকুণ্ঠ আনি আমাৰ স্থূল বৈকুণ্ঠ ইয়াত দিলে ভকত তাৰ বৈকুণ্ঠৰ পাৰিষদসকল এতিয়া যদি ভকত বহাৰ এই ভকতক পাৰিষদ বুলি নধৰি যদি ইয়াত মূৰ্তি ৰখাই থৈ দিয়ে তে চাব আপুনি মূৰ্তিত চাকি জ্বলাই ভকতক সেৱা নকৰে য'ত মূৰ্তি আছে তাতে মূৰ্তি থাকক য'ত ভকত মূৰ্তি তাত এতিয়া বৃন্দাবনত গ'লে আপুনি বা এই আপোনাৰ জগন্নাথ মহাপ্ৰভু তাত গ'লে ভকত সেৱা কৰে জানো তাত মূৰ্তি সেৱা কৰিব জগন্নাথ মহাপ্ৰভু মূৰ্তি ৰূপে আছে আমাৰ নামঘৰত আহিলে কি হ'ব ভকত সেৱা কৰিব ইয়াত ভকতৰ স্থান ভকতৰ তত্ত্বটো বুজি পাব লাগিব ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হন্ত সিজন কপদে কৃষ্ণৰূপ পবিত্ৰ পৰম আত্মা সমস্তক দেশন্ত কৃষ্ণ সম তপদে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ এইজন ভকত জানিবা নিশ্চয় নিজে তৰি পুৰুষক উদ্ধাৰ কৰে ভকতৰ তত্ত্বটো জানিব লাগিব ভকতৰ তত্ত্ব এতিয়া ভকতৰ তত্ত্ব জানিবলৈ বুজিবলৈ এইবোৰ ব্যাখ্যা নহয় এতিয়া ভকতৰ তত্ত্বটো হাজৰিকা শইকীয়া দাস বৰা নামঘৰবোৰো এতিয়া এনেকুৱা এটা হৈছে এইটো হাজৰিকা নামঘৰ এইটো শইকীয়া নামঘৰ এইটো দাসৰ নামঘৰ এতিয়া ভগৱানৰ হাজৰিকা ভগৱানৰ শইকীয়া ভগৱানৰ দাস হৈ গ'ল কিন্তু নামঘৰ হ'ব লাগিছিলে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নামঘৰ আমাক গুৰুজনাই দিয়া নামঘৰটো গুৰুজনাৰ নামটো প্ৰায় নোহোৱা হৈ থাকিলে গুৰুজনাই কৈছে যে নামঘৰত চিন কি ভকত আকাৰ উকাৰ একো নাই আৰু সেই ভকত হ'ল আকাৰ উকাৰ একো নাই গাঁঠি নাই চিধা চিধি সেইকাৰণে তিনিখন বস্ত্ৰ গাঁঠি নোহোৱা বস্ত্ৰ এয়াই ভকত ভকতৰ কোনো জাতি নাই তাৰ পাছতে মাজত বহিলে আচাৰ্য আচাৰ্যৰ কি জাতি আছে জানো আচাৰ্যৰ জাতি আছে জানো এইফালে পাঠেক বহিলে পাঠেকৰ জাতি আছে জানো প্ৰসাদৰ শৰাই অৰ্চন কৰিলে দেউৰী জাতি আছে জানো তে জাতি বৰ্ণ নোহোৱা এখন সমাজেহে বৈকুণ্ঠৰ হ'ব কিন্তু আজি আমি যিমানেই ভাগৱত পঢ়িছো সিমানে গাঁঠিবোৰ লগাই লৈছো ইমান গাঁঠি লগাইছো যে এতিয়া আমি সমাজত একেলগে থাকিব নোৱাৰো ভাগৱত এজন গাঁৱৰ বৰ সন্ত আছিলে তেওঁ এবাৰ গুৰু এজনক সুধিলে যে প্ৰভু মই আমাৰ সমাজখন লগ ল'ব লাগে সমাজখন কেনেকে লগ লগাও সমাজখন বিভিন্ন ভাগে ভাগ হৈ আছে আমি একেলগে একে মুঠ কৰি আনিব লাগে তেলে ক'লে তুমি এটা কাম কৰা তুমি এটা মন্দিৰ বনোৱা বিষ্ণু মন্দিৰ আহিলে ডাঙৰ মিটিং এখন দিলে দি পেলাই ক'লে কাৰণ সেইজনে তেওঁক বুজাই দিলে বিষ্ণু মানে সকলোৰে মূল আধাৰ বিষ্ণুৰ পৰাই ব্যাপ্ত হৈছে বিষ্ণুৰ পৰাই গোটেই জগতখন সৃষ্টি হৈছে তে বিষ্ণু এক তত্ত্ব গতিকে বিষ্ণু মন্দিৰ বনোৱা তেতিয়া তেওঁ যেতিয়া ডাঙৰ মিটিংখন পাতিলে তেতিয়া সুধিলে তেতিয়া ক'লে যে বিষ্ণু মন্দিৰ আমি এটা পাতিব লাগে চবে লগ লাগিবলৈ
বিষ্ণু মন্দিৰ বনালে নহ'ব না, শিৱ মন্দিৰটো নহ'লে আমিতো আহিব নোৱাৰো। আমি শিৱৰ সাধনা কৰোঁ, শৈৱসকল। তেতিয়াহ'লে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। এইটো বিষ্ণুৰ হেৰিত লগ নালাগে, বোলে লগ লাগিব নোৱাৰো। আকৌ গুৰুজনাৰ ওচৰত গ'ল, যাই ক'লে এতিয়া লগ নালাগে নহয় প্ৰভু, এতিয়া কি কৰিম? তেতিয়া এটা কাম কৰা, এইটোতো শিৱ মন্দিৰ বনালে আকৌ দুৰ্গা মন্দিৰ বনাবলৈ ক'ব, কাৰণ শাক্তসকল আছে। গতিকে কাম এটা কৰা, তুমি নামঘৰ এটা বনাই দিয়া, নামঘৰত চব লগ লাগিব। কেলে গুৰুজনাই চব নামঘৰত লগ লগাইছিলে। নামঘৰত লগ আহিলে আৰু আহি ডাঙৰ মিটিং এখন পাতিলে। নামঘৰ এটা বনাবৰ কাৰণে উপায় এটা চিন্তা কৰিলে, যে নামঘৰৰ প্ৰস্তাৱটো দিলে, চব আহিলে, তাৰ পাছত সুধিলে কোন খেলৰ নামঘৰ হ'ব? খেলৰ নামঘৰ নাই নহয়, বোলে নামঘৰে ভাগ বোলে সেনেকে নহ'ব নহয়, এইটো কোন খেলৰ হ'ব নামঘৰ, সেইটো হ'ব লাগিব নহয়। আমাৰতো ইয়াত বহুতকেইটা খেল আছে। বোলে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। আকৌ গুৰুজনাৰ ওচৰত কেইবাবাৰো অহা যোৱা কৰি শেষত গুৰুজনাই এটা কাম কৰিলে, হেৰা তুমি মানুহ লগ লগোৱা উপায় এটা মই তোমাক দিব পাৰো, সেইটোৱে কৰা তুমি। বোলে কি? বোলে ধাবা এখন বনাই দিয়া। কেলে নামঘৰত আহিলে অমুকৰ হাতে খাওঁ, তমুকৰ হাতে খাওঁ, এই নানা ধৰণৰ সমস্যা। এই ধাবাত সমস্যা নাই, ধাবাত চব একেলগে চলি যাব। অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে, আমাৰ মূলৰ পৰা আমি যদি আঁতৰো, ভাগৱতৰো আপোনাসবক আকৌ চৰণত ধৰি গৈছো, ভাগৱতৰ যদি মূলৰ পৰা আঁতৰো, মূলৰ পৰা, তেতিয়াহ'লে ভাগৱত আমাৰ অনিষ্টৰ হ'ব। আমাৰ জীৱনৰ অনিষ্টৰ সকলোতকৈ মূল কাৰণ হ'ব ভাগৱত। কথাটো শুনিবলৈ ভাল নালাগে। এজন মানুহে ব্যৱহাৰিক জীৱনত পালন নকৰা অবৈষ্ণৱৰ মুখেৰে যদি ভাগৱত শুনে, সাপৰ বিষতকৈও ভয়ংকৰ বুলি চৈতন্য মহাপ্ৰভুৱে কৈছে চৈতন্য চৰিতামৃতত। কেলে যি ব্যৱহাৰিক জীৱনত বৈষ্ণৱ ধৰ্ম আচৰণ নকৰে, যি ব্যৱহাৰিক জীৱনত ভকতি ধৰ্ম আচৰণ নকৰি অকল আনক কথাবোৰ ক'বলৈ যত্ন কৰে, আৰু তেওঁৰ মুখেৰে কথা শুনিবলৈ মানা কৰিছে। তেওঁৰ মুখৰ কথাত, অৰ্থাৎ সাপৰ বিষ খালে এজন মানুহ মৰে, আৰু তেওঁৰ সেইজনৰ কথা শুনিলে হাজাৰজন মৰিব। এতিয়া আকৌ এই কথাটো যে ভাগৱতক যদি অপব্যৱহাৰ কৰে, তেতিয়া আমি সমাজখন মৰিব। কেনেকে মৰিব? এই উদাহৰণটো দিছে শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধৰ 11ত। ঠিক 10ম স্কন্ধৰ 11ত সমাপ্ত হৈছে এই কথাটোৰ। ভগৱান কৃষ্ণ আহিছে আধ্যাত্মিক জীৱন দিবৰ কাৰণে, ভগৱান কৃষ্ণ আহিছে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে। কিন্তু শেষত গৈ যদুবংশই ভগৱান কৃষ্ণক বুজি নোপোৱা হৈ গ'ল। যদুবংশই যেতিয়া ভোগৰ মাজত ঢাপলিয়ালে, যেতিয়া যদুবংশৰ সাম্ব আদি এইসকল অহংকাৰীৰ অভিমানী হৈ গ'ল, কৃষ্ণক ঈশ্বৰ নেদেখা হৈ গ'ল, তেতিয়া ঈশ্বৰেই মাৰিব লগা হৈ গ'ল এই যদুবংশটোক। গতিকে আমাক এই কথাটোকে কৈছে যে ঘৰত যদি পিতৃ আছে, উদাহৰণ চাব, আৰু এই কথাখিনি খুব বুজিবলৈ যত্ন কৰিব। নুবুজিলে আকৌ বিপৰীত দেখিব। ঘৰত আপোনাৰ ঘৰত 80 বছৰীয়া দেউতা আছে, আপুনি দেউতাক সদায় সেৱা কৰক, আশীৰ্বাদ পাব। দেউতাক সুখী কৰি ৰাখক, অন্তৰৰ হৃদয়ৰ পৰা আশীৰ্বাদ দিব। আপুনি দেউতাক কষ্ট দিয়ক, আপোনাক অভিশাপ দিবৰ কাৰণে আৰু বেলেগ নালাগে মানুহ। প্ৰতিদিন আপোনাক অভিশাপ দিব, আত্মাই কষ্ট পাব। আত্মাই যেতিয়া পিতৃয়ে কষ্ট পাব, হুমুনিয়া আহিব, এটা এটা হুমুনিয়া আহি আপোনাৰ ভৱিষ্যত সংসাৰ জ্বলাই দিব। পিতৃয়ে কাল হ'ল নে নহ'ল কওক? আপোনাৰ 80 বছৰীয়া পিতৃক যদি আপুনি বজাৰৰ পৰা প্ৰথম পিতৃৰ কাৰণে বজাৰ এটা কৰে, বজাৰৰ পৰা আহি প্ৰথম পৰিবাৰক সোধে, দেউতাই খালেনে? প্ৰথম প্ৰশ্ন, দেউতাই খালেনে?
আপুনি যদি বজাৰৰ পৰা আহি ভাত দিয়া আপুনি খালে, দেউতাৰ কথা সুধিলে জানো? নুসুধিলে। দেউতাৰ মনত সেই কথাটো লাগিব যে এদিন মই সি নাখোৱালৈকে মই ভাত নাখাইছিলোঁ, সি কিবা কাৰণত শুই থাকিলে মই তাক জগাই হ'লেও কোলাত লৈ হ'লেও খুৱাইছিলোঁ। আজি সি বজাৰৰ পৰা আহি মোক এবাৰ নুসুধিলে, দুগালেৰে চকু পানী ওলাব। আৰু এই দুগালৰ চকু পানীয়ে আপোনাৰ জীৱনত ভয়ানক এটা প্ৰভাৱ পেলাব। আৰু সেইকাৰণে আমাক পজিটিভ আৰু নিগেটিভ দুইটা বস্তু একেলগে আছে। ভগৱানো পজিটিভ নিগেটিভ। কেলে? এফালে ভগৱান জন্ম পাইছে, এফালে যোগমায়া জন্ম পাইছে, একেলগে জন্ম পাইছে। আপুনি ভগৱানৰ ফালে যদি মুখ নকৰে, মায়াই আপোনাক ঈশ্বৰ বিমুখ কৰি দিব। কলৈ লৈ যাব? এদিন আপুনি ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰিব। এনেকুৱা এই কথাটোকে আমাক বুজাইছে। যিকোনো বস্তুৰ দুটা ক্ৰিয়া আছে। সেইকাৰণে আমি ভালটো ল'ব লাগে যে পিতৃৰ পৰা আশীৰ্বাদো আছে, অভিশাপো আছে। আছে নাই প্ৰভু? সেইকাৰণে আমাক ভাগৱতে জ্ঞানখিনি এইটোৱে দিছে, দুইটা পজিটিভ নিগেটিভ দুইটাকে বুজাবলৈ দিছে। আমি যাতে নিগেটিভটো ন' নিগেটিভ, বি পজিটিভ, ন' নিগেটিভ, একেবাৰে নিগেটিভটোলৈ কেতিয়াও যাব নালাগিব। যে টকা পইচা লোকচান হওক আপত্তি নাই, কিন্তু আপোনাৰ জীৱনত কেতিয়াও অভিশাপ আনিব নালাগিব। যদি আপোনাৰ জীৱনত কিবা কাৰণত পিতৃৰ অভিশাপ আহিলে, মাতৃৰ অভিশাপ আহিলে, কোনোবা বয়োজ্যেষ্ঠ ভকতৰ অভিশাপ আহিলে, তাৰ পৰা হাত সাৰিব নোৱাৰে আপুনি। অম্বৰীশ মহাৰাজৰ একাদশী ব্ৰতত সেই কাহিনীটো ভাগৱতত দিছে। দুৰ্বাসাৰ নিচিনাজনো কিমান দৌৰিব লগা হ'ল, সেইকাৰণে আমাক বুজাইছে। আৰু এতিয়া ভাগৱত হ'ল নিগম। আকৌ কথাটো আমি তৃতীয় শ্লোকলৈ আহিছো। নিগম মানে হ'ল সংসাৰৰ পৰা ওলাই যোৱা, মায়াৰ পৰা মুক্ত হোৱা। ভাগৱত হ'ল এৰা। কি এৰা? সংসাৰ এৰা, ভোগ এৰা, ভোগৰ ফালে পিঠি দি যোগ কৰা। ভাগৱত হ'ল সংসাৰৰ ফালে পিঠি দি ঈশ্বৰ সেৱাটো বঢ়োৱা, ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ আশ্ৰয় লোৱা, ঈশ্বৰৰ আশ্ৰয়তে থকা। ৰাতিপুৱা গৈ প্ৰভু ভগৱন্তৰ চৰণতে যে প্ৰভু পৰিয়ালটো আহিছো তোমাৰ ওচৰত, প্ৰভু পৰিয়ালটো তোমাৰ চৰণতে আছো, প্ৰভু তুমি ৰাখিবা। সুখে দুখে, আজি সুখৰ খবৰ হ'ল, প্ৰথম প্ৰভুৰ ওচৰত যাওক, প্ৰভু কওক যে প্ৰভু ল'ৰাটোৱে এটা ভাল খবৰ লৈ আনিলে, মই জানো এইটো তোমাৰ কৃপা, আৰু তোমাৰ ইচ্ছা নহ'লে, তোমাৰ কৃপা নহ'লে মোৰ এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এটা দুখৰ খবৰ আহিলে, প্ৰভু মোক বলৱান হ'বলৈকে, মোৰ ধৈৰ্য পৰীক্ষা কৰিবৰ কাৰণে এইটো তুমি মোৰ ব্যৱস্থা কৰিছা, আৰু এই মোক বল দিবা, মোক শক্তি দিবা, যাতে মই এই ধৈৰ্য নেহেৰুৱাওঁ। আৰু সেই বস্তুবোৰ প্ৰভুৰ চৰণত যাওঁ। প্ৰভু আমাৰ গাৰ্জেন, প্ৰভু আমাৰ অভিভাৱক, প্ৰভুৱে আমাৰ জীৱন দিছে, প্ৰভুৱে আমাক জন্ম দিছে, প্ৰভুৱে আমাৰ জন্মৰ আগত মাতৃস্তনত দুগ্ধ দিছে। গতিকে এইটোৱে আমাক বুজাইছে। নিগম কল্পতৰুৰ গলিতম ফলম সুখমুখদমৃত দ্ৰৱ সংযুক্তম। আৰু এই কথাটো পুনৰ কৈছে, এজন সুখস্বৰূপ বৈষ্ণৱৰ পৰাহে ভাগৱত শুনিব। আকৌ কৈছো এই কথাটো, সুখস্বৰূপ বৈষ্ণৱৰ পৰা। আমাৰ দুটা আছে, এটা হ'ল পূজাৰী, এটা হ'ল বেপাৰী। পূজাৰী আৰু বেপাৰীৰ মাজত পাৰ্থক্য আছে। গতিকে এই বেপাৰী হ'ল ব্যৱসায় ভিত্তিত যিকোনো কাম কৰিব পাৰে, আৰু পূজাৰীয়ে হ'ল ব্যৱসায়ত নকৰে, সংস্কৃতি ৰক্ষাৰ কাৰণে, সংস্কৃতি সুন্দৰ কৰিবৰ কাৰণে, সমাজ সুন্দৰ কৰিবৰ কাৰণে পূজাৰীসকলে ভগৱানৰ এই পূজাৰী বা ভগৱানৰ কথাবোৰ কয়। এজন ভকত আপোনালোকে যাবচোন, গোটেই জীৱনটো বিলাই দিয়ে, শ্ৰীমন্ত শংকৰ গুৰুজনাকে আদি কৰি, মাধৱ পুৰুষকে কৰি, আতসকলকে আদি কৰি। এইটো কথা, এটা হ'ল পূজাৰী, এটা হ'ল বেপাৰী, এটা হ'ল দাম দৰ, এটা হ'ল শ্ৰদ্ধা আৰু ভক্তি। গতিকে এই কথাটোকে আমাক বুজাইছে। এতিয়া সেইটোকে কৈছে নিগম। যদি আপুনি দাম দৰ কৰে আগমলৈ আহিব, যদি সেৱা কৰে নিগমলৈ আহিব। এটা হ'ল সেৱা, এটা হ'ল বেচা কিনা। এতিয়া এই কথাটোকে আমাক বুজাইছে। দুটা তত্ত্ব। নিগম কল্পতৰুৰ, কল্পতৰু মানে নিগম ইতি বেদ। আমাৰ বেদ হ'ল কল্পতৰু, বেদত যি বিচাৰে তাকেই পাব।
বেদত যি বিচাৰে তাকেই পাব, ধৰ্ম পাব, অৰ্থ পাব, মোক্ষ পাব, কাম পাব। আনকি পঞ্চম পুৰুষাৰ্থ ভক্তিও বেদৰ পৰা আহিছে। বেদৰ বিত্ত নাৰায়ণ আছে, আৰু সেই বেদৰ বিত্ত, বেদৰ মূল তত্ত্ব যে নাৰায়ণ, এইটো পাহৰি, এইটো এৰি ব্যাসদেৱে এই শাস্ত্ৰবোৰ লিখিছিলে। আৰু শেষত গৈ ক'লে, তুমি বেদৰ মূল তত্ত্বটো তুমি বাদ দি, অৰ্থাৎ জীৱনৰ মূল ঈশ্বৰক বাদ দি, জীৱনৰ মূল ঈশ্বৰ সেৱাক বাদ দি, জীৱনৰ মূল ঈশ্বৰৰ যোগক বাদ দি মুক্তি কেনেকে হ'ব? মুক্তি সোণৰ শিকলি পিন্ধিব পাৰা, কিন্তু বন্ধন, সোণৰ শিকলিটো বন্ধন একেই, ৰূপৰ শিকলিৰ বন্ধনো একেই, তামৰ শিকলিৰ বন্ধনো একে, ৰছীৰ বন্ধনো একে। বন্ধনটো বন্ধনে হয়। টোপনি, যদি সোণৰ পালেঙত শুই টোপনি নাহে, তেতিয়া সোণৰ পালেঙৰ মূল্যটো কি থাকিলে বাৰু? কি মূল্য আছে? এই কথাটোকে আমাক বুজাইছে। নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদম মৃতদব সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰ্হু ৰুচিটিকা ভুবি ভাবুকা। অৰ্থাৎ প্ৰতিটো ভক্তিৰ ছাল বাকলি আছে। কেলে? ল'ৰাক ভাল পায়, সি পইচা দিব। ল'ৰাক ভাল পায়, সি মুখাগ্নি কৰিব, পিণ্ড দিব। ছোৱালীক ভাল পায়, তাই কাম কৰি খুৱাব। পত্নীক ভাল পায়, সেৱা কৰিব। মাটিক ভাল পায়, ভৱিষ্যত খেতি দিব। এই বাকী সংসাৰৰ ভাল পোৱাবোৰ, সংসাৰৰ ভক্তিবোৰত বাকলি আৰু সিঠা, ছাল গুটি চব আছে। কিন্তু ভাগৱতৰ ভাল পোৱাবোৰত ছালো নাই, বাকলিও নাই, সিঠাও নাই, গুটিও নাই। সেইকাৰণে ভাগৱতৰ ভক্তি বেলেগ, বাকীবোৰ বেলেগ। আজি পত্নীয়ে ভক্তি কৰিছে, আপুনি কালি যোগাৰ দিবলৈ বাদ দিয়ক, সেই ভক্তি নষ্ট হৈ যাব। আজি ভাই ভাইৰ মাজত মৰম চেনেহ আছে, দিয়া থোৱা খোৱা লোৱা আছে কাৰণে, কালি বাদ দিয়ক, চব নষ্ট হৈ যাব। গতিকে সংসাৰৰ ভক্তিত বাকলিও আছে, সিঠাও আছে, ছালো আছে। কিন্তু ভাগৱতৰ ভক্তিত বাকলি, সিঠা, ছাল নাই। কেলে? সংসাৰৰ ভক্তি মনৰ পৰা হয়, আৰু ভাগৱতৰ ভক্তি ভাৱনাৰ পৰা হয়, আত্মাৰ পৰা হয়। এই আত্মাত ৰস আছে, আত্মাত সিঠা নাই, আত্মাত জীৱন আছে, মৃত্যু নাই। আত্মাত জীৱন আছে, মৃত্যু নাই। আৰু মন আৰু দেহত জীৱন আছে, মৃত্যু আছে। ধৰিব পাৰিছেনে বাৰু? কথাখিনি টান অলপ। অৰ্থাৎ এই সংসাৰখন হ'ল দেহ মনৰ। এই সংসাৰত দেহ মনৰ ইয়াত লেনদেন আছে, একেবাৰে যিমান নকওক লেনদেন আছে। আপুনি প্ৰমাণ কৰি চাব পাৰে। অলপতে আপোনাক সবে দেখিছে যে ডক্তৰ এজনক একেবাৰে শেষত দেউতাকে মাতিছিলে যে তোমাক মোৰ শেষত চাই পেলাই যাবলৈ মন আছে, গতিকে মোৰ শেষ অৱস্থা পাইছে, অকণমান তুমি মোক দেখা দিবা নেকি? আহিলে জানো? নাহিলে। এইবোৰ আগতে, আপুনি দুখ পোৱাৰ আগতে এইবোৰ শিকাইছে। এই ভুলটো নকৰিব। অৰ্থাৎ এইটো ভুল এইকাৰণে ক'বলৈ, ভাগৱত মানে নিগম, আপোনাৰ মোৰ আত্মা নিগম, আৰু দেহ মন আগম। এই সংসাৰক ভাল পাই যদি আপুনি সংসাৰ এৰে, আকৌ সংসাৰলৈ আহিব লাগিব। এই সংসাৰৰ বন্ধনত থাকি যদি আকৌ সংসাৰ নেৰে, আপুনি আকৌ সংসাৰলৈ আহিব। কি ৰূপে আহিব আপোনাৰ হাতত নাই, সংস্কাৰৰ হাতত আছে। সেইকাৰণে আমাক বুজাইছে ভাগৱত হ'ল নিগম। নিগমইতি বেদহা, বেদৰ যিটো নিগম তত্ত্ব, অৰ্থাৎ দেহ মনৰ সিপাৰত যিটো আত্মা তত্ত্ব, আৰু সেই আত্মাই হ'ল ন জায়তে ম্ৰিয়তে বা কদাচিৎ নায়ম ভূত্তা ভবিতা বা না ভূয়ঃ আজ নিত্য শাশ্বত পুণ্যয়ম ন সৈন্যতে সৈন্য মানে শৰীৰে নাহা। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মাৰ পাপ পুণ্য গণ্ডিৰ বাহিৰত সেই আত্মাই হলো আমাৰ ভিতৰত থকা সত্য। আৰু এই সত্যক পাবৰ কাৰণে ভাগৱতে আমাক শিক্ষা দিছে, আৰু ভাগৱতে হ'ল সেই সত্য দৰ্শন কৰাইছে। আৰু যি পৰীক্ষিতে মৃত্যুৰ ভয়ত, পৰীক্ষিত মহাৰাজে সেই গংগাৰ পাৰত বহিছিল শ্ৰীমদ ভাগৱত শুনিবৰ কাৰণে। 7 দিন শুনাৰ পাছতে পৰীক্ষিত মহাৰাজক সুখদেৱে সুধিছিল যে তোমাক সম্পূৰ্ণ ভাগৱত মই কলো, এতিয়া কোৱা তুমি কি পালা? তেতিয়া ক'লে, এটা তক্ষক কেলে কোটি কোটি তক্ষক আহিলেও মোৰ ভয় নাই গুৰুদেৱ।
এটা মৃত্যু কেলে কোটি কোটি মৃত্যু আহিলেও মোৰ ভয় নাই। কেলে ভয় নাই সুধিছে, কেলে ভয় নাই? আগত মই দেহ মনৰ মাজত সোমাই আছিলো, আগত মই দেহ মনৰ মাজত সোমাই আছিলো, আৰু তোমাৰ ভাগৱতৰ জ্ঞান পাই, তোমাৰ ভাগৱতৰ দিব্য প্ৰসাদ পাই মই এতিয়া আত্মা হৈ গলো। ন জয়তে ইম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বানা ভূয়ঃ আজো নিত্য শাশ্বত পুৰণম ন সৈন্যতে সৈন্যমানেশ্বৰীৰে না। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মাক জুয়ে পুৰিব নোৱাৰে, আত্মাক বতাহে শুকাব নোৱাৰে, আত্মাক অগ্নিয়ে অস্ত্ৰই কাটিব নোৱাৰে। আত্মা ই অজৰ অমৰ, আত্মাই হ'ল পৰমাত্মা। গতিকে মই মৃত্যুৰ ওপৰলৈ উঠি গলো, কাল আৰু মায়াৰ ই পাৰলৈ। অৰ্থাৎ আপোনাক মোকো সেই আদৰ্শ দিছে। পৰীক্ষিত মানুহ আছিলে, আৰু আপুনি ময়ো মানুহ। আৰু পৰীক্ষিতৰ উদ্দেশ্য ভাগৱতৰ এইটো আছিল, আপোনাৰ মোৰো উদ্দেশ্য এইটো হ'ব লাগে। মানুহক দেখুৱাবৰ কাৰণে, মনোৰঞ্জনৰ কাৰণে, অকণমান ফূৰ্তি কৰিবৰ কাৰণে, দুদিনমান বোলে ভাগৱতৰ অকণমান ফূৰ্তি কৰোঁ, এইবোৰৰ কাৰণে ভাগৱত নাই দিয়া। ভাগৱত দিছে আমাৰ পৰমাৰ্থ সমাজ এখন গঢ়িবৰ কাৰণে। অৰ্থাৎ পৰমাৰ্থ সমাজ মানে কি? দেহ মনৰ সিপাৰৰ আত্মাৰ সমাজখন। ইজনে সিজনৰ কাৰণে ব্যাকুল, ইজনে সিজনক বুকুত সাবটি ধৰিব পাৰে, ইজনে সিজনৰ দুখত দুখ পাব লাগে, ইজনে সিজনৰ কাৰণে কান্দিব লাগে, ইজনে সিজনৰ কাৰণে যে সৰ্বস্ব এৰিব পাৰে। সেইটোৱেইটো ভাগৱতৰ প্ৰথম স্কন্ধত দ্ৰৌপদী মা অশ্বত্থামাই যেতিয়া সন্তান, 5টা সন্তান শিৰচ্ছেদ কৰিলে, এই অশ্বত্থামাক চৰণত যেতিয়া হাতে ভৰি বান্ধি ভগৱান কৃষ্ণ আৰু অৰ্জুনে লৈ আনিলে, তেতিয়া অশ্বত্থামাক প্ৰথম সেৱা কৰিছে মা দ্ৰৌপদীয়ে, সেৱা কৰিছে। যিজন অশ্বত্থামাই 5টা সন্তানৰ শিৰচ্ছেদ কৰিলে, সেই অশ্বত্থামাক সেৱা কৰিছে। কেলে? গুৰুৰ পুত্ৰ, ব্ৰাহ্মণ বুলি। এনেকুৱা এখন অন্তৰ পাব লাগিব, এনেকুৱা এখন হৃদয় হ'ব লাগিব, এনেকুৱা পৰীক্ষাত আপুনি মই পাছ কৰিব লাগিব, তেতিয়াই প্ৰভুৰ ওচৰ পাম আমি। কিন্তু প্ৰভু তেনেকুৱাই। ভৃগুমুনি বুকুত গোৰ মাৰাৰ পাছত প্ৰভুৰ জানো খং উঠিলে? চৰণ মৰ্দন কৰিলে, ভৃগুমুনিৰ চৰণ। শিশুপালে গণি গণি 100 পাপ কৰাৰ পাছত, 100 তিৰস্কাৰ কৰাৰ পাছত শিশুপালক মুক্তি দিলে। এইজন প্ৰভু। সেই প্ৰভুক পাবৰ কাৰণে আমি ভাগৱতত আহিছো। যি 20 স্তন লৈ গৈছে পুতনা, আৰু সেই 20 স্তন পান কৰাই পুতনাক মুক্তি দিলে, মাতৃত্বৰ মুক্তি। জগতত যে মা যশোদাই পাব নোৱাৰা, মা যশোদাই পাব নোৱাৰা মুক্তি পাই গল পুতনাই। এইজন ভগৱান, আৰু সেই ভগৱান হল ভাগৱত। আৰু সেই ভাগৱতলৈ আহিছো। নিগমহা ইতি বেদঃ, আৰু নিগম তত্ত্ব, বেদৰ ওপৰৰ পৰম তত্ত্ব, বেদান্তৰ দ্বিতীয় সূত্ৰ। আৰু সেই সূত্ৰ আজি আপোনালোকে চাওক, ইউটিউবত খুলি চাওক, সৰু সৰু ল'ৰাসকলেও ভাগৱতৰ পাঠ কৰিছে, বয়সস্থসকলে শুনি আছো আমি তাত। আৰু সেই ভাগৱত চুলি কটা, চুলি নকটা, 11 দিনীয়া, মাহেকীয়া, 15, এইবোৰ ব্যাখ্যা হৈছে। আৰু সেইবোৰ ব্যাখ্যা জানো ভাগৱতত আছে? সেইবোৰ ব্যাখ্যা জানো ভাগৱতত আছে? সেইবোৰ ব্যাখ্যা জানো আমাৰ আত্মা পৰমাত্মাত আছে? নিগমৰ তত্ত্ব অৰ্থ তাত আছে জানো? বেদান্তৰ দ্বিতীয় সূত্ৰ, যি পৰীক্ষিতে জীৱনৰ সেই মুহূৰ্তত, আৰু যিজন সুখদেও, যাৰ বস্ত্ৰ নাই, যি বস্ত্ৰ নাই, বস্ত্ৰ ৰহিত সুখদেও, আৰু সেই সুখদেৱে জানো সেইবোৰ কথা ব্যাখ্যা কৰিব? সেইবোৰ কথা ব্যাখ্যা কৰিব? সময় অমূল্য, যি 7 দিন সময় আছে মাত্ৰ জীৱনৰ, সেই 7 দিন হাতত আছে। আপোনাৰ মোৰ জীৱনৰ সেই সময়কণ আছে, সেই সময়কণ এই ব্যৰ্থ চিন্তা কৰি, এই ব্যৰ্থ আলোচনা কৰি সময় পাৰ কৰিব? কেতিয়াও নকৰে। আৰু সেইকাৰণে এই কথাখিনি আমাক বুজাইছে যে নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদমৃতৰৱ। এজন বৈষ্ণৱ গুৰুৰ মুখেৰে শ্ৰৱণ কৰিলেহে ইয়াত দিব্য কৃপা আহিব। আৰু সেইকাৰণে প্ৰথম ভাগৱত পাঠ কৰিছিলে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত সুখদেৱে, শ্ৰোতা আছিলে পৰীক্ষিত। দ্বিতীয় কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত ভাগৱত ব্যাখ্যা কৰিছিলে গোকৰ্ণই, শ্ৰোতা আছিলে ধুন্ধুকাৰী। তৃতীয় ভাগৱত বৃন্দাবনৰ নাৰদ মুনিয়ে পাঠ কৰিছিলে, শ্ৰোতা আছিলে জ্ঞান বৈৰাগ্যক জাগৰণৰ উদ্দেশ্য কৰি।
এনেকুৱা মহান ভাগৱতৰ। গতিকে এই কথাখিনি খুব সাৱধানে আমি ব্যৱহাৰ কৰিব লাগিব। আমাৰ জীৱনৰ কল্যাণৰ কাৰণে, আধ্যাত্মিক জীৱন গঢ়িবৰ কাৰণে, আধ্যাত্মিক এখন সমাজ গঢ়িবৰ কাৰণে, এজনে সিজনৰ প্ৰতি আত্মিক ভালপোৱা জগাবৰ কাৰণে সেইবোৰৰ কাৰণে আমি ভাগৱতক ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমাৰ জীৱনৰ কল্যাণ হ'ব আৰু ভাগৱতৰ মহান কৃপা হ'ব। যদি সেইবোৰ নকৰি আমি তাৰ বিপৰীত কাম কৰোঁ, ভাগৱতে আমাৰ বিপৰীত নহ'ব জানো প্ৰভু? হ'ব নাই বাৰু? যদি যি বস্তুটো যেনেকৈ চলিব লাগে তাক যদি আমি বিপৰীত কৰিবলৈ যাওঁ, যে আজি কল পকিব লাগে 25 দিনত, একদিনতে কল পকাই দিলো, আমাৰতো ভাল লাগিলে, ইমান কষ্ট কৰিব নালাগে, একেদিনতে এই মেডিচিন আনিলো, কলটো পকাই দিলো, ভকতক খুৱাই দিলো। এতিয়া পাপ লাগিব নে পুণ্য লাগে? মইতো জানো এই মেডিচিন দিয়া কলটো মই গৃহস্থ নাখায়। আকৌ আপোনালোকে প্ৰথম গৃহস্থক খুৱাই ল'বচোন যে আপুনি দুটা খাই লওক, তাৰ পাছত আমি খাম। কেতিয়াও নাখায়। এই কথাটোকে আমাক বুজাইছে যে ভকতক আপুনি জানি বুজি আপুনি বিষ খুৱাই দিলে পাপ লাগিব নে পুণ্য লাগিব? এতিয়া প্ৰশ্নটো হ'ল সেইটো। সেইকাৰণে আমাৰ সদায় চিন্তা কৰিব যে ভালত বেয়া সোমাই আছে, বেয়াত ভাল আছে, আৰু যিমান বেছি ভাল তাত বেছি বেয়া আছে। এজন ধনী মানুহে যদি ঈশ্বৰৰ নাম নোলোৱাকে প্ৰাণ ত্যাগ কৰিব লাগে, বহুত দুখ আৰু কষ্ট হ'ব। কেলে গাড়ী এৰিব লাগিব, ঘৰ এৰিব লাগিব, মাটি এৰিব লাগিব, চব এৰিব লাগিব। এইবোৰ এৰাটো, কোটি কোটি টকা বেংকত আছে, এইবোৰ এৰাটো জানো অলপ দুখৰ কথা? আৰু এজন হাজিৰা কৰা মানুহে সেইজনে বেছি দুখ নাপায়, যোৱাই ভালে হ'ল পায়, দাখন হাতৰ পৰা পৰিলে। এইটো কথা। ওপৰত যিমান গছৰ ওপৰত যাব, পৰিলে সিমান কষ্ট পাব, আৰু তলত পৰাখিনি বেছি কষ্ট